হেল্ল' গাইজ, কেনে আছে বাৰু? আৰু কোনে কোনে ক'ত ক'ত ব্যস্ত হৈ আছে আজি? মই অকণমান ব্যস্ত হৈ আছোঁ এয়া খোৱা বোৱা অকণমান যোগান ধৰাত। আজি মই নিজে বজাৰ কৰি আনিলোঁ কিছুমান ফল মূলৰ বজাৰ আৰু খোৱা বস্তু ৰান্ধিও ল'লোঁ নিজে। আৰু মোৰ এই খাদ্য সেইসকলৰ বাবে যিসকলে ফুটপাথত বহি আছে বা যাৰ হাত ভৰি নাই, যাৰ চকু থাকিও দেখা নাপায়, অন্ধ, আৰু যিসকলে কৰি খাব নোৱাৰে সেইসকলৰ বাবে। লগতে কিছুমান লোকে আজি ঈশ্বৰ বা আল্লাহৰ নামত দিনটো একো নোখোৱাকৈ, পানী এটোপালো নোখোৱাকৈ ৰোজা ধৰি আছে, সেইসকলৰ বাবেও। সেইসকল লোকক যদি মই এগিলাচমান পানীও দিব পাওঁ বা এমুঠি খোৱা বস্তু যদি দিবলৈ পাওঁ, তেতিয়াহ'লে বৰ শান্তি পাম। সেয়েহে সকলোৰে বাবে মানে মই 20 জনৰ বাবে খাদ্যবস্তু লৈ আনিছোঁ। আৰু এইগৰাকীটো খোজো কাঢ়িব নোৱাৰে, হাতেৰেও চুব নোৱাৰে, গতিকে মই নিজে থৈ দিছোঁ। তেনেকুৱা বহুত লোক আছে, গতিকে সেইসকলক অকণমান যদি খাদ্য অলপ দিব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব। ইয়াতো আছে, ইয়াত কেইবাগৰাকীও আছে, আৰু এগৰাকীটো খোজকাঢ়িব নোৱাৰি, হেৰিতে বহি আছে, আৰু বাকী বহুত লোক আছে। একেলগে গোটেইকেইটাকে পাই ভালেই লাগিল। বহুত দূৰ দূৰত যাব নোৱাৰিম বা নালাগে। আৰু ইয়াতে যিমানকেইগৰাকী আছে সেই সকলোকে দি পেলাই যিখিনি বাকী থাকিব আকৌ শেষ কৰি যাম। মাজে মাজে খুব বেছি নহ'লেও 1-2 পইচা এই সকলো লোকক মই দান দক্ষিণা নিদিয়া নহয়, দিওঁ। সদায় দিব পাৰিলেতো ভালেই কথা, আৰু সেইখিনি দিবলৈ ঈশ্বৰৰ আশীৰ্বাদ লাগিব, নহয় জানো? দি আছোঁ। অলপ আগৰ পৰা গাটো বিৰাটেই বেয়া লাগিছে, জ্বৰ ভাৱ, বিৰাট গাটো বেয়া লাগিছে, পৰি থাকিবৰ মন গৈছে বিচনা এখনত। কিন্তু মই যিটো সংকল্প লৈছোঁ সেইটো শেষ নকৰাকৈ মনটো শান্তি নাপাম। গতিকে এয়া শেষ কৰি ঘৰত গৈ অকণমান ৰেষ্ট ল'মগৈ। তেতিয়াহ'লে যাওঁ এতিয়া।